তোমাক মই কিমানবাৰ ক'ব লাগে যেতিয়া তেতিয়া মোক ফোন নকৰিবা বুলি। মই এতিয়া আগৰ দৰে ছোৱালী হৈ থকা নাই নহয়, এতিয়া মই বোৱাৰী হৈছোঁ। আৰু হাজবেণ্ডে যদি মোৰ দেখি পায় ফটককৈ, এইখন কাজিয়া নহ'বনে? তোমাক মই কৈছোঁ নহয় মই ফোন কৰিম বুলি, তথাপিও তুমি কিয় বাৰে বাৰে ফোন কৰি আছা বাৰু? ধৰা পৰিলে মোক দিব। মই তাক ভয় নকৰোঁ, মই মোৰ হাজবেণ্ডক ভয় নকৰোঁ যে তেওঁ গম পাব বুলি। কিন্তু মা দেউতাহঁতক যদি কৈ দিয়ে তেওঁলোকেতো মোক দিব আৰু এহেকা। তুমি চিন্তা নকৰিবা, মই লাহে লাহে সকলো সম্ভৱ কৰি দিম। উপায় নাছিলে ন, সেইকাৰণে বিয়া হ'বলগীয়া হ'ল। আৰু এতিয়া মই কৈছোঁ নহয় সকলোবোৰ নৰ্মেল কৰি দিম বুলি। জোন, মা মই অলপ পাছত ফোন কৰি আছোঁ দেই, এই কাম এটা ওলাইছে। কওকচোন, কিবা আছিলে নেকি আপোনাৰ? তুমি তোমাৰ মাৰ লগত কথা পাতি আছিলা নেকি? মায়ে ফোন কৰিছিল, সেইকাৰণে কথা পাতি আছিলোঁ। তাতেনো ইমান ভয় খাবলগীয়া কি আছে? তুমি ইমান ভয় খাইছা কিয়? নাই নাই, আপুনি ফটককৈ মাতি দিলে যে মই মানে চক খাই গ'লোগৈ। যোৱাচোন যোৱা, কালি অকণমান বিয়েৰ খাইছিলোঁ যে মোৰতো একদম বিষাই আছে। যোৱাচোন তুমি মোৰ কাৰণে নেমু পানী অকণমান বনাই দিবা। হয় নেকি? ঠিক আছে, মই এতিয়াই বনাই আনিছোঁ। মোৰ কিন্তু এটা ডাউট হৈছে, তাই এনেকৈ মনে মনে কাৰ লগত কথা পাতে বাৰু? বিয়াৰ পাছৰ পৰাই মই লক্ষ্য কৰি আছোঁ, তাই প্ৰায়ে এনেকৈ কথা পাতে আৰু মই তাইক মাতিলেই তাই চক খাই যায়। মই তেনেকুৱা ডাউট কৰা বিধৰ মানুহ নহয়, তথাপিও এবাৰ চেক কৰাটো ভাল হ'ব নেকি? মাকৰ লগত কথা পাতিলে মোক দেখিলেনো কিয় ভয় খাব তাই? ৰিংকু, এইটোতো মাৰ নাম্বাৰ নহয় আৰু এইটো ভাইটিৰ নাম্বাৰো নহয়। মই ডাউট কৰাটো ঠিকেই, তাই নিশ্চয় কাৰোবাৰ লগত কথা পাতে। মই ইয়াৰ ইনফৰমেশ্যন উলিয়াবই লাগিব। নাম্বাৰটো লৈ থওঁ, তেতিয়াহে মই ইনফৰমেশ্যনবোৰ উলিয়াব পাৰিম। আপুনি মোৰ মোবাইলটো কিয় চাইছে? এনেকৈ নুসুধা নুপুছাকে মোৰ মোবাইল কোনোবাই চালে মই একেবাৰে ভাল নাপাওঁ। ভাল নাপাবাতো আকৌ? এই ৰিংকু কোন? তুমিতো এতিয়াই কৈছিলা তুমি তোমাৰ মাৰ লগত কথা পাতি আছো বুলি। এতিয়া মোবাইলটো চেক কৰোঁতেহে গম পালোঁ তুমি যে তোমাৰ মাৰ লগত কথা পাতাই নাই। কোৱা, এই ৰিংকু কোন হয়? তাৰমানে কি আপুনি মোক সন্দেহ কৰিছে নেকি? সন্দেহ কৰা কথা নহয়, মাত্ৰ মই ইমানটো জানিব বিচাৰিছোঁ যে এই ৰিংকু কোন? সি মোৰ বন্ধু হয়। বন্ধু নে কোনোবা প্ৰেমিক? চাওক, আজে বাজে কথা সুধি মোৰ মূৰটো গৰম নকৰিব প্লিজ। আৰু আপুনি জানিলে ভালেই হ'ল। এনেও মই আপোনাক ক'বলৈ আছিলোঁ, কাইলৈ নহয় পৰহিলৈ মই আপোনাক সকলোবোৰ খুলি এনেও ক'লোৱেহেঁতেন। কি খুলি কোৱাৰ কথা কৈছা তুমি? চোৱা, তোমাৰ আৰু ৰিংকুৰ মাজত যিয়ে সম্পৰ্ক নাথাকক কিয়, কিন্তু তুমি এতিয়া মোৰ পত্নী, গতিকে এইবোৰ এৰা। মই তোমাক চান্স দিছোঁ, এইটো ভুলৰ কাৰণে মই তোমাক ক্ষমা কৰি দিছোঁ, কিন্তু নেক্সট টাইম সেই ৰিংকুৰ লগত কথা নাপাতিবা, তোমাৰ বন্ধুৱেই হওক বা যোনেই হওক। আপুনি ভুল বুজিছে। আপোনাক মই মোৰ জীৱনৰ সকলোবোৰ সঁচা কথাই কোৱাৰ কথা কৈছোঁ। ৰিংকুৰ লগত মই সম্পৰ্ক শেষ কৰিম বুলি কোৱা নাই, আৰু তাৰ কাৰণে মই আপোনাক ক্ষমাও খোজা নাই। মানে? ৰিংকু মোৰ পুৰণা প্ৰেমিক। আমাৰ ভালপোৱা আজি 12 বছৰেই হ'ল। আমি ক্লাছ 9ৰ পৰাই ইজনে সিজনক ভাল পাওঁ, কিন্তু মা দেউতাহঁতে দুখীয়া কাৰণে মোক তালৈ বিয়া নিদি আপোনালৈ দিলে। ঘৰৰ কথা পেলাব নোৱাৰি বাধ্যত পৰিহে মই আপোনালৈ বিয়া হৈছোঁ। আপোনাৰ প্ৰতি মোৰ কোনো ভাল পোৱা নাই। কি? এইবোৰ তুমি কি কৈছা? তুমি যদি মোক বিয়াৰ আগতে এইবোৰ সকলো সঁচা কথা ক'লাহেঁতেন মই কেতিয়াও তোমাক বিয়াই নেপাতিলোহেঁতেন। চাওক, মই ৰিংকুৰ বাহিৰে জীৱনত কেতিয়াও আপোনাৰ লগত সুখী হ'ব নোৱাৰোঁ। সেইকাৰণে মই সদায় ভাবি থাকোঁ আমাৰ এই সম্পৰ্কটো কেনেকৈ শেষ কৰোঁ বুলি, আপোনাক এইবোৰ কথা মই কেনেকৈ কওঁ বুলি। কিন্তু আপুনি নিজে আজি গম পালে যেতিয়া মোৰ কাৰণে ভালেই হ'ল। তাৰমানে তোমালোকৰ ঘৰৰ মানুহে মিছা কথা কৈ তোমাক মোৰ লগত বিয়া দিলে, তোমাৰ সন্মতত এই বিয়াখন হৈছে বুলি। হয়, কিন্তু মই আৰু এতিয়া এনেকৈ জীয়াই থাকিব নোৱাৰোঁ। মই এতিয়া মোৰ মতে জীয়াই থাকিব বিচাৰোঁ। তুমি যদি তোমাৰ মতে জীয়াই থাকিবলৈ বিচাৰা তেতিয়াহ'লে বিয়াৰ আগতেই তেনেকৈ কৈ দিব লাগিছিলে ঘৰৰ মানুহক। এতিয়াতো মোকো তুমি সমাজৰ আগত লাজত পেলাইছা। সেইবোৰ মই একো নাজানো। মই আৰু ভাবি ভাবি পাগল হৈ গৈছোঁ। মই মাত্ৰ এতিয়া ৰিংকুৰ বাহিৰে আন কাকোৱে নিবিচাৰোঁ। আপুনি মান্তি হয় নহয় মই নাজানো, কিন্তু ৰিংকুৰ অবিহনে মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ। হে হৰি, এইবোৰ কি কথা শুনিছোঁ বাৰু? নাই নাই নাই, মই ইমান ডাঙৰ ৰিস্ক লোৱাটো নহ'ব। আজিকালি যিহে দিন চলিছে, মাইকী মানুহবোৰ যেনেকৈ বয়ফ্ৰেণ্ডৰ লগত মিলি নিজৰ হাজবেণ্ডক মাৰি পেলাইছে, মই আৰু এইবোৰ ৰিস্ক ল'বলৈ নাই দেই। মানুহে হাঁহিলেও হাঁহিব পায়, মই তাইক মানা নকৰোঁ। যদি মই এইবোৰত মানা কৰোঁ, মোক যদি বয়ফ্ৰেণ্ডৰ লগত মিলি মাৰি পেলায়, তেতিয়া মোৰ কি হ'ব? নাই নাই নাই, ইমান ডাঙৰ ৰিস্ক ল'বলৈ নাই ভাই। মোৰ কাৰণে মোৰ ঘৰৰ মানুহখিনি আপোন, নিজৰ জীৱনটো আপোন। মোক মাৰি পেলোৱাৰ পাছততো আৰু কোনোবাই কান্দিও লাভ নাই। তাই যি বিচাৰে তাকেই লাগিলে মই নিজেই বিয়া পাতি দিম পাই, তথাপিও এইবোৰৰ বিৰোধ হ'ব নাই দেই। মই একদম পাক্কা, মই যদি এইবোৰৰ বিৰোধ হওঁ মোক মাৰিবই মাৰিব। মই একেবাৰে বিশ্বাস নকৰোঁ এই নাৰী জাতিটো। ৰং, ঐ কি হ'ল ভেবা লাগি চাই আছ যে? অহ মা, কোৱাচোন। কি যে নহয় তই, বোৱাৰীয়ে চাহ বনাই ৰৈ আছে, তোক ইমানকৈ মাতি আছে চাহ খাবলৈ, তই কি শুনাই নাই নেকি? নাই নহয়, মই শুনাই নাই। হ'ব দিয়া, মই চাহ তাহ নাখাওঁ, তোমালোকে খোৱাচোন, মোৰ একেবাৰে চাহ খাবলৈ মন যোৱা নাই। কথা কৈছে শুন, তাই বাকীয়ে দিলে নহয় কাপত। ব'ল চাহকাপ খাই ল'বল।
হ'ব দিয়া মই গৈ আছোঁ বাৰু মোৰ দেখোন ভয়হে লাগিছে এতিয়াই তাইক মই কৈ দিব লাগিব মোৰ একো আপত্তি নাই বুলি নহ'লে আজি ৰাতিয়ে যদি মিলি মাৰি পেলাই তেতিয়া মোৰ কি হ'ব এইবোৰ তই কি কৈছ বেটা বোৱাৰীক তই বেলেগলৈ বিয়া দিবি তই পাগল হৈছ নি হে আজি 6 মাহৰ আগত বিয়া কৰি অনা ছোৱালীজনীক তই বেলেগলৈ বিয়া দিবি দেউতা মোৰ হাতত আৰু একো উপায় নাই তাই যেতিয়া মোৰ লগত সুখী নহওঁ বুলি কৈছে তাইক বিয়া দি দিয়াই ভাল ইমান সহজ নহয় বোৱাৰী মানুহ এজনী এনেকৈ বেলেগলৈ বিয়া হ'ব নোৱাৰে তাইতো মূৰ্খৰ দৰে কথা ক'লে নহ'ব নহয় যদি তাই তোৰ লগত বিয়া হ'বলৈ মনেই নাছিলে তেতিয়াহ'লে বিয়াৰ আগতে কৈ দিব লাগিছিল আমি ইমান টকা পইচা খৰচ কৰি বিয়া নাপাতিলোহেঁতেন নহয় বিয়নীক কিন্তু মানিছোঁ দেই ইমান মিছা কথা কৈ ছোৱালীজনী আমাৰ ঘৰলৈ বিয়া দিলে একমাত্ৰ টকা পইচাৰ কাৰণে তাকেইতো মা মই বুজিব পৰা নাই তেওঁলোকে কেনেকৈ ইমান স্বাৰ্থপৰ হ'ব পাৰে এতিয়া মইহে দুঠেং দুপৰি হৈছে হা বোৱাৰী ভুল হৈছে মই মানিছোঁ তথাপিও আৰু ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাটো ভাল নহ'ব তাইক ক্ষমা কৰি দিয়ে আৰু শুধৰাই ল'বলৈ কওঁ এইটোতে নহৈছে দেউতা তাই নুশুধৰাই বোলে তাই বোলে তালৈকে বিয়া হ'ব গতিকে মই ইয়াত কি কৰোঁ আৰু তোমালোকেতো জানাই আজিকালি কি ঘটনা হৈছে বয়ফ্ৰেণ্ডৰ লগত মিলি নিজৰ হাজবেণ্ডক মাৰি দিছে মানুহবোৰে মই ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰোঁ ভাই মোৰ কাৰণে তোমালোক আপোন আনৰ ভুলৰ কাৰণে মই মৰিবলৈ নাই নহয় সেইকাৰণে মই বিয়া দিয়াৰ কথা ভাবিছোঁ তাই যাৰলৈকে মন যায় তালৈকে বিয়া হওক মোৰ ক'বলগীয়া নাই কিন্তু মই মোৰ জীৱনটো তাহাঁতৰ ভুলৰ কাৰণে শেষ কৰিব নোৱাৰোঁ যদি তাই ইমান দমত ক'ব পাৰিছে সেই ল'ৰাটোক ভাল পাওঁ তালৈকে বিয়া হ'ম বুলি গতিকে তাৰ লগত মিলি মোক মাৰি পেলাব নোৱাৰিব নেকি মই এইবোৰ ছোৱালীক মই কেতিয়াও বিশ্বাস নকৰোঁ মা দেউতা মই ঢেৰ ভাল ছোৱালী পাম কিন্তু এনেকুৱা এটা ৰিলেশ্যনশ্বিপত মই থাকিব নোৱাৰোঁ নিজৰ জীৱনটো য'ত ডেঞ্জাৰ তই কথাটো ঠিকেই ক'লি বাৰু আজিকালি বাতৰিবোৰত যিহে পাইছোঁ বৰ ভয় লাগে হ'ব দে তই যি ভাল দেখ সেইটোৱে কৰ এনেকুৱা বেয়া স্বভাৱৰ বোৱাৰী আমাক নালাগে নহয় এনেকৈ বিয়নীয়ে বাৰু কিয় আমালৈ বিয়া দিব লাগে বাৰু মিছা কথা কৈ মেলি তাইৰ সন্মতিতহে এইখন বিয়া হৈছে বুলি কৈছিলে সেইটো মোৰ যে বিশ্বাসেই হোৱা নাই তেওঁলোকে যে ইমান সহজ সৰল দেখাই কেনেকৈ ইমান মিছা কথা ক'ব পাৰে মই এতিয়াই ফোন এটা কৰিম হেল্ল' বিয়নী নাই ইম্পৰ্টেণ্ট কথা এটা আছিলে সেইকাৰণে ফোন কৰিছিলোঁ আছে তাই আছে অঁ হেৰি নহয় আপোনালোকে বাৰু ছোৱালীজনী জবৰদস্তি মনাই মেলি আমাৰ ল'ৰাটোলৈ বিয়া দিছিলে নেকি বাৰু মিছা কথা নক'ব বিয়নী এতিয়া আপোনাৰ ছোৱালীজনীয়ে যিটো আমাৰ ঘৰত ৰূপ দেখাইছে হেৰ' গোটেই সমাজৰ আগত নাক কাণ কাটিব আমাৰ কি হৈছে মানে সেই পুৰণা প্ৰেমিকৰ লগত বিয়া হ'ব খুজিছে আকৌ ৰিংকু নে কি বোলে আপোনালোকে হেনো ভালকৈয়ে জানে ইমান মিছা কথা কৈ আমাৰ ঘৰলৈ কিয় বিয়া দিলে ছোৱালীজনী এতিয়া আমিহে গোটেই সমাজৰ আগত লাজত পৰিম আমাৰ ল'ৰাৰ কাৰণে ঢেৰ ছোৱালী আছিলে তথাপিও আপোনালোকৰ লগত সম্পৰ্ক গঢ়িবলৈহে আপোনালোকৰ ঘৰখনলৈ গৈছিলোঁ আপোনালোকক যে বাৰে বাৰে সুধিছিলোঁ ছোৱালী মান্তি হৈছেনে বুলি আৰু আপোনালোকেওতো মান্তি হৈছে বুলিয়ে ক'লে বুজাবলৈ নাই আৰু আপোনালোকেও বুজাবলৈ নালাগে তাই নুবুজে আৰু বিয়া হ'ম বুলিয়ে কৈছে হেৰি কৰক ছোৱালীজনী লৈ যাওক বুজিছে তালৈ মন যায় তালৈকে বিয়া পাতি দিয়ক ৰিংকু নে কি বোলাটো সেইটোলৈ বিয়া দি দিয়ক এনেই আনৰ জীৱন ধ্বংস নকৰিব আৰু আপোনালোকেতো জানেই আজিকালি ঘটনাবোৰৰ কথা এনেকৈ ল'ৰাৰ লগত মিলি কিমান মাইকী মানুহে নিজৰ হাজবেণ্ডক মাৰি পেলাইছে মোৰ ল'ৰাটোকো যদি সেনেকৈ মাৰি পেলায় তেতিয়াহ'লে আপোনালোকে ৰিস্ক ল'ব নেকি সেইকাৰণে ছোৱালী ভালকৈ চাই মেলি বিয়া দিব লাগে ন এতিয়া আমাৰ সন্মানটো গ'লেই বাৰু একো নাই তথাপিও ল'ৰাটোৰ যে জীৱন বাচিলে সেইটোৱে মই ভাল পাইছোঁ মানে হেৰি সঁচা কথাবোৰ ক'লে তাই অঁ সেইবোৰৰ ভয়তে আমাৰ ল'ৰাও একো মানা কৰা নাই আমিও মানা কৰা নাই আপোনালোকে ভালকৈ আহক ছোৱালীজনী লৈ যাওকহি নিয়মমতে আমিয়ে থ'বগৈ লাগে বাৰু তথাপিও আপোনালোকে ইমান মিছা কথা কৈ বিয়া দিলে যে গতিকে আমি থ'বগৈ নোৱাৰোঁ আপোনালোকে নিজে লৈ যাওকহি অঁ নহ'লে তাই অকলে হ'লেও যাবগৈ আপোনালোকৰ ঘৰলৈ যায়নে সেই ল'ৰাটোৰ ওচৰলৈ যায় নেজানো পিছে হ'ব দিয়ক অঁ এনেকুৱা মানুহক ঠিকছে এহেকা দিবলৈহে মন যায় এইবোৰ কৰিও লাভ নাই নহয় হ'ব দিয়া মা তুমি ঠিকেই ক'লা মাকক যিয়ে তাই বিন্দাছ য'লৈ মন যায় তালৈকে যাব পাৰে মোৰো ক'বলগীয়া একো নাই মই আপোনাক আগতেই কৈছিলোঁ তাই বহুত অহংকাৰী ছোৱালী পাছত বিয়া হোৱাৰ পাছত উল্টা পুল্টা কৰিব বুলি মই ভালকৈ জানিছিলোঁ আপুনি নুশুনিলে এতিয়া চাওকচোন বিয়নীহঁতে মোক ফোনত ইমান লাজ দি কথা কৈছে সঁচাকৈ দেই এই ছোৱালীজনী তোলাতকৈ নোতোলাই ভাল হৈছিলে সেই ধুৰন্ধৰটোলৈ কিহে পাইছে তাই এতিয়াও মনটো মেলি থাকিবলৈ ইমান ভাল ল'ৰা এটা পাইছে ভাল ঘৰ এখন পাইছে এতিয়া সেই ঘৰখনে তাইক নিজেই পঠিয়াই দিবলগীয়া হৈছে এনেকুৱা ছোৱালী এই কৰি থাকক মই কিন্তু ঘৰত সোমাবলৈ দিবলৈ নাই তাইক ইমান লাজ দিছে ইমান ভাল ঘৰৰ মানুহৰ লগত তাই এনেকৈ ধকাবাজ কৰিছে কোনো ক'লে আৰু সেই ধুৰন্ধৰটোলৈ যাব ৰিংকু নে কি কাম থাকিলেহে তাই নিজৰ বুদ্ধি বিবেচনা চব হেৰুৱালে তেওঁলোকে বাৰু কম মনত দুখ পাইছেনে ইমান বেয়াকৈ ভাবিবলৈ বাধ্য হৈছে যে যদি তেওঁলোকে পাৰ্মিশ্যন নিদিয়ে তাই যদি বয়ফ্ৰেণ্ডৰ লগত মিলি ল'ৰাটোক মাৰি পেলায় কি হ'ব সেইবোৰ কথা ভাবিছে তেওঁলোকে আৰু ভাবিব আজিকালি যিহে ঘটনাবোৰ ঘটিছে কিয় নেভাবিব বাৰু নহ'ব ক'বলৈও নোৱাৰোঁ দেই
নিজৰ ছোৱালীকে বিশ্বাস নাপাওঁ আৰু তাই যে ক'ত কি কৰিব বিয়াৰ পাছতো যেতিয়া আৰু এবাৰ সেই ৰিংকুটোলৈ বিয়া হ'ম বুলি ভাবিছে তাই যে সেইবোৰ কাম কৰিব নোৱাৰিব কোনো মানেই নাই মই কিন্তু নিজৰ ছোৱালী হ'লেও মই এইষাৰ কথা ক'বলৈ বাধ্য হৈছোঁ মই ঘৰত সোমাব নিদিওঁ তাইক তুমি ফোন কৰি কৈ দিয়া যে তাই য'ত যায় যাব কিন্তু এইখন ঘৰলৈ ঘূৰি আহিব নোৱাৰিব বুলি আপুনি ঠিকেই কৈছে মই তাইক এইখন ঘৰলৈ কেতিয়াও আহিবলৈ নিদিওঁ চাল্লা তাই ইমান ডাঙৰ লাজ দিছে আমাক এনেকুৱা কৰাতকৈতো বিয়াৰ আগতে যদি তাই পলাই গ'লহেঁতেন তথাপিও মোৰ ইমান বেয়া নালাগিলহেঁতেন কিন্তু এতিয়া সি এটা ল'ৰাৰ জীৱন ধ্বংস কৰি চাল্লা গোটেই শেষ কৰিলে এইজনীয়ে চোৱা মোৰ কোনো আপত্তি নাই তুমি তোমাৰ ৰিংকুৰ লগত বিয়া হৈ যাবগৈ পাৰা কিন্তু প্লিজ এইখন ঘৰত আৰু একো ড্ৰামা নকৰিবা কিন্তু মইতো কোৱা নাছিলোঁ মোৰ ঘৰত এইবোৰ কথা লগাই দিবলৈ আপুনি কিয় এনেকুৱা কৰিলে তুমি মোক যেতিয়া কৈ দিলাই ৰিংকুৰ লগত তুমি বিয়াই হ'বা বুলি তেতিয়াহ'লে মোৰ হাতত একো উপায় নাই আৰু মই কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰোঁ তুমি আজিয়ে এইখন ঘৰৰ পৰা গুচি যোৱা তোমাৰ এইখন ঘৰত আৰু কোনো স্থান নাই মই এনেকৈ ঘপককৈ ওলাই যাব নোৱাৰোঁ মোক মাও মানা কৰিছে ঘৰলৈ যাবলৈ দেউতাইতো কথাই পতা নাই তেনেস্থলত মই সেইবোৰ একো নাজানো তুমি যেতিয়া মোক ডাইৰেক্ট কৈ দিলা এইবোৰ কথা তেতিয়াই তুমি ভাবিব লাগিছিল তুমি এটা কাম কৰা তুমি ৰিংকুক মাতি আমাৰ ঘৰৰ পৰাই গুচি যোৱা মোৰ কোনো আপত্তি নাই কিন্তু প্লিজ মোক লৈ কোনো ষড়যন্ত্ৰ নকৰিবা আজিকালি এনেও মই মাইকী মানুহক একেবাৰে বিশ্বাস নকৰোঁ চাওক মোক দুদিনমান টাইম দিয়ক মই নিজে গুচি যাম কিন্তু এনেকৈ আজি এইখন ঘৰ এৰি মই গুচি যাব নোৱাৰোঁ এটলিষ্ট মোক ঘৰৰ মানুহে আঁকোৱালি লোৱা হ'লেও বেলেগ আছিলে ইমানখিনি জনাৰ পাছত মোক মা দেউতাই আঁকোৱালি নলয় তোমাৰ মা দেউতাও বহুত ভুল আছে গতিকে তুমি ভুগিব লাগিব আমাৰ একো প্ৰব্লেম নাই তুমি ক'ত যোৱা কি কৰা সেইটো সম্পূৰ্ণ তোমাৰ কথা আৰু তোমাৰ মা দেউতাৰ মুখলৈ মই চাবলৈ নাই তোমাৰ লগতে তোমাৰ মা দেউতাও সমানে জগৰীয়া আৰু তুমিতো জানাই এতিয়াতো মই সকলো কথাবোৰ জনাৰ পাছত তোমাৰ প্ৰতি যিখিনি মৰম আছিল সেয়া মোৰ একেবাৰে নাইকিয়া হ'ল ৰঙে ঠিকেই কৈছে বোৱাৰী মা আপুনিতো মোৰ কথা বুজক আজি মই কেনেকৈ এইখন ঘৰৰ পৰা গুচি যাওঁ তোমাৰ কথা কিয় বুজিম আমি তুমি জানো আমাৰ কথা বুজিছিলা হা নিজৰ ভালপোৱাৰ বাসনাবোৰ এনেকৈ ধৰি ৰাখিছা আনলৈ বিয়া হোৱাৰ পাছতো আন এজন ল'ৰাক নিজৰ হৃদয়ত স্থান দিছা ইয়াতকৈ আৰু তুমি কি পাপ কৰিবলৈ বাকী আছে গোটেই সমাজখনক সাক্ষী কৰি তোমাক এইখন ঘৰলৈ সম্পূৰ্ণ সন্মানেৰে বিয়া কৰাই আনিছিলোঁ ভাবিছিলোঁ বিয়াৰ পিছত মোৰ ল'ৰা বোৱাৰীয়ে সুখৰ সংসাৰ কৰিব বুলি কিন্তু তুমি সকলো শেষ কৰি দিলা আমি তোমাৰ মুখলৈ আৰু চাবলৈ নাই তুমি এইখন ঘৰৰ পৰা আজিয়ে গুচি যোৱা আমি নিবিচাৰোঁ তোমাৰ কাৰণে এইখন ঘৰত কিবা অসুবিধা হওক বুলি কৈছা মা আৰু এনেকুৱা এজনী নাৰী যিয়ে নিজৰ স্বামী থকাৰ উপৰিও বেলেগৰ প্ৰতি আকৰ্ষিত মই তোমাক বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ কিন্তু তুমি এনেকুৱা হ'বা বুলি কেতিয়াও ভবা নাছিলোঁ বহুত আশাৰে ঘৰখনলৈ এগৰাকী বোৱাৰী আনিছিলোঁ একমাত্ৰ সন্তানৰ কাৰণে একমাত্ৰ বোৱাৰী কিন্তু তুমি অকল নিজৰ কথা ভাবিলা এই ঘৰখনৰ কথা তোমাৰ মা দেউতাৰ কথা একোৱে নাভাবিলা এতিয়া তোমাৰতো একো নাই কিন্তু লাজত আমি পৰিম গতিকে এনেও লাজত পৰা তেনেও লাজত পৰা তুমি আজি এইখন ঘৰৰ পৰা গুচি যোৱা ঠিক আছে আপোনালোকে মই যোৱাটো বিচাৰিছে যেতিয়া মই গুচি যাম য'ত থাকিলেও থাকিম মই জানো তোমাৰ একো বিপদ নহয় কাৰণ তোমাৰ লগত তোমাৰ ৰিংকু আছে এয়া বাৰু কি হৈ গ'ল ঘপককে মই ভবাই নাছিলোঁ এনেকৈ হৈ যাব বুলি লাহে লাহে সকলো ঠিক কৰিম বুলি ভাবি এনেকৈ দেখোন মোৰ স্থানেই হেৰুৱাই ল'লোঁ ৰিংকুৱে জানো এনেকুৱা অৱস্থাত মোক নিবলৈ আহিব পাৰিব মোৰতো আৰু একো উপায় নাই তাৰ লগত যোৱাৰ বাহিৰে হেল্ল' অঁ জোন কোৱা মই অলপ বাহিৰলৈ ওলাই আহিছোঁ কি এতিয়াইনো মই তোমাক কেনেকৈ আনিবলৈ যাওঁ হয় নেকি ভালেই হ'লতো তেনেহ'লে সকলোৱে যদি গম পালে মইতো তোমাৰ কাৰণে সদায় ৰাজি আছোঁ কিন্তু বৰ্তমান মই এফালে ওলাই আহিলোঁ নহয় অ' তাৰমানে তোমাৰ হাজবেণ্ড আচ্ছা সি মানে এৰিবলৈ ৰাজি ঠিক আছে তুমি ৱেইট কৰা মই গৈ আছোঁ কিন্তু তুমিতো জানাই মই কিমান দুখীয়া ঘৰৰ ল'ৰা একোৱে থাকিব লাগিব কিন্তু হ'ব ৰিংকু তুমি সোনকালে আহা মোৰ কিন্তু বৰ ভয় লাগিছে মা দেউতা সকলোৱে মোক ঘৰলৈ যাবলৈ মানা কৰিছে এতিয়া তোমাৰ বাহিৰে মোক নিবলৈ আৰু কোনোৱেই নাই তুমি স্থান দিলেহে মই যাব পাৰিম আৰু এওঁলোকৰ ঘৰতো থাকিবলৈ মানা কৰিছে আজিয়ে গুচি যাব দিছে হ'ব মই গৈ আছোঁ তুমি টেনশ্যন নল'বা আচ্ছা ভালেই হ'ল ইমান ইজিলি যে তাৰ হাজবেণ্ডে কথাবোৰ বুজি পালে নহ'লে তাৰ কাৰণে বিপদ আছিল মোক জোনৰ মাক দেউতাকে দুখীয়া বুলি বিয়া দিয়া নাছিলে নহয় এতিয়া পাবতো গোটেই সমাজত লাজ তাৰ জীয়েকজনী যে বিয়া হোৱাৰ পাছতো মোৰ লগত পলাই আহিব এতিয়াহে আচল লাজটো পাব ভাল পাইছোঁ মই এইটোৱে মোৰ বদলা জোনক মই সুখত ৰাখোঁ নে দুখত ৰাখোঁ সেইটো মোৰ কথা প্ৰথমতে মই তাৰ মাক দেউতাকক দুখ দি ল'ম মোক দুখীয়া বুলি সহাৰ কাৰণে মোক দুখীয়া বুলি ইগন'ৰ কৰাৰ কাৰণে কি বুলি ভাবিছে মোক সিহঁতৰ ছোৱালীজনী নিজৰ হাতৰ মুঠিত ৰাখিম বুলি ভাবিছিলে নেকি এতিয়া মোৰ খেলখনে কাম কৰিলে নহয় এতিয়া জোন মাত্ৰ মোৰ হ'ব সুখ দুখ সেইবোৰ পাছৰ কথা মা দেউতা মই যাওঁ পাৰিলে আপোনালোকে মোক ক্ষমা কৰি দিব মই আপোনালোকৰ জগৰীয়া চোৱা
আমি তোমাক বেয়া পোৱা নাই আৰু বেয়া পাবলৈ একো নাই। তুমি আমাৰ বোৱাৰী আছিলা কাৰণে আমাৰ তোমাৰ লগত এটা সম্পৰ্ক আছিল। আজি যেতিয়া তুমি গুচি যোৱাগৈ আমাৰ লগতো একো সম্পৰ্ক নাথাকে। গতিকে ক্ষমাৰ কোনো প্ৰশ্নই নুঠে। তুমি যেতিয়া নিজকে শুদ্ধ বুলি ভাবিয়ে লৈছা তেতিয়াহ'লে ভুলৰ ক্ষমা কিয় খুজিছা বোৱাৰী? চোৱা, তুমি তোমাৰ জীৱন সুখী হোৱা। আৰু জীৱনত কেতিয়াবা দুখ হ'লেও মোৰ ল'ৰাটোৰ জীৱনলৈ কেতিয়াও ঘূৰি আহিবলৈ চেষ্টা নকৰিবা। ল'ৰা মানুহ, মনটো গলি যাবও পাৰে। এওঁ ক'ত গ'ল? যোৱাৰ সময়ত দেখোন বিদায় ল'বলৈও এওঁ নাই। তুমি তাক লগ কৰিব নালাগে। সি মনত বহুত দুখ পাইছে, গতিকে ঘৰৰ পৰা ওলাই গ'ল। তুমি যোৱাগৈ, কাৰণ সি নিবিচাৰে ঘৰলৈ ঘূৰি আহি তোমাৰ মুখখন চাবলৈ। মই জানো আপোনালোকে মোক বহুত বেয়া পাইছে। সঁচাকৈয়ে মই বহুত ডাঙৰ ভুল কৰিলোঁ, যিটো শুধৰাবলৈও আপোনালোকে মোক এটাও চান্স নিদিলে। আৰু এতিয়া উপায় নাই, মই ভুলটোৰ সৈতেই জীয়াই থাকিব লাগিব। হ'ব দিয়া, তুমি পস্তাব নালাগে। তুমি যে সময়ত গোটেই কথাবোৰ কৈ দিলা সেয়াই বহুত। আমিতো তোমাক ধন্যবাদহে জনাইছোঁ, কিবা এটা বিপদ হোৱাৰ আগতেই যে তুমি মুখ খুলিলা বুলি। তুমি এতিয়া যাব পাৰা বোৱাৰী, সোনকালে গুচি যোৱা এইখন ঘৰৰ পৰা। তুমি যিমান সোনকালে এইখন ঘৰৰ পৰা গুচি যাবা সিমানেই আমাৰ কাৰণে ভাল। ঠিক আছে মা, দেউতা মই গৈছোঁ।